গৌৰৱ গগৈয়ে ইতিমধ্যে বিষয়টো নিজৰ ফেচবুক পোষ্টৰ জৰিয়তে আজি অলপ সময় আগতে তেওঁ ক্লিয়াৰ কৰি দিছে। ইউথ ফৰাম অন ফৰেন পলিচি সম্পৰ্কত তেওঁ এটা NGO কৰিছিলে আৰু তাতে তেওঁ ভাৰত চৰকাৰৰ অনুমতি সপক্ষে নিমন্ত্ৰণ ক্ৰমে তেওঁ পাকিস্তানৰ উচ্চায়ুক্তৰ লগতো কথা পাতিছিলে আৰু তেওঁৰ পত্নীৰ বিষয়ে যিকোনো কথা কোৱা হৈছে যে এজন সাংসদৰ পত্নীক আমি যেনেধৰণৰ সন্মান কৰোঁ আমাৰ বোৱাৰী আহোম জনগোষ্ঠীৰ এগৰাকী, গতিকে তেখেতে মই নাভাবোঁ যে ভাৰত বিৰোধী কিবা কামৰ লগত জড়িত। এইটো কল্পনা বা ইয়াৰো অগোচৰ কিহৰ ভিত্তিত এই ধৰণৰ কথা বতৰা আলোচনা হৈছে নাজানো। ভাৰতীয় যিবিলাক চোৱাংচা সংস্থা আছে IB আছে, যদি এনেধৰণৰ ঘটনাৰ লগত জড়িত থাকিলেহেঁতেন 12 বছৰ আগতেই গম পালে হয়। হঠাৎ এই ইছ্যুটো কিয় আনিছে তাৰ কাৰণ নিশ্চয় আছে। তাৰ কাৰণটো হ'ল যে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন কিছু অস্থিৰ, তিনিটা কাৰণত অস্থিৰ। এক নম্বৰ কথা হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো একনায়কত্ববাদ চলাইছিলে দল আৰু চৰকাৰৰ ওপৰত, সেইটো এতিয়া নোহোৱা হ'ল। দিলীপ শইকীয়াক তেওঁলোকে যেতিয়া সভাপতি দিলে, ৰাজ্যিক সভাপতি, দিলীপ শইকীয়াই নিজৰ মতে দলটো বনাব বিচাৰিছে, পুৰণা যিসকল নেতৃত্ব আছে তেওঁলোকক আনিব বিচাৰিছে আৰু যিটো কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সহ্য কৰিব পৰা নাইকিয়া। তেওঁৰ পৰা দলীয় নেতৃত্বৰ যিটো কৰ্তৃত্ব আছিলে সেইটো লাহে লাহে নোহোৱা হৈছে। দ্বিতীয় কথাটো হ'ল যে চৰকাৰখন চলাবলৈ যি ধৰণৰ ৰাজহ আহিব লাগে, সেই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা আগতে বিত্তমন্ত্ৰী আছিলে, তেওঁ ৰাজহ সংগ্ৰহৰ উৎসসমূহ সঠিক হোৱা নাই, যাৰ কাৰণে 1,56,000 কোটি টকা এতিয়া ঋণ ল'ব লগা হৈছে। বহু শিক্ষক কৰ্মচাৰী আজি তাৰিখলৈকে দৰমহা পোৱা নাইকিয়া। আজি 14 তাৰিখ হ'ল নিশ্চয় ফেব্ৰুৱাৰী। গতিকে এই কথা বতৰাবিলাক তল পেলাবৰ কাৰণে এতিয়া এটা গেছৰ চিলিণ্ডাৰ মুখ্যমন্ত্ৰীয়ে গৈ বাহিৰত যে নিৰ্বাচনী প্ৰচাৰ চলায়, তেতিয়া কয় যে তেওঁ 500 টকাত গেছৰ চিলিণ্ডাৰ দিব বিজেপি চৰকাৰ আহিলে। প্ৰথমে অসমক দি দেখক, তেওঁ অসমৰ মুখ্যমন্ত্ৰী 500 টকাত গেছৰ চিলিণ্ডাৰ দিয়ক। 900 টকা দি আমি গেছ কিনিব লগা হৈছে। পেট্ৰল ডিজেলৰ দাম সাংঘাতিক ধৰণৰ বাঢ়িছে আৰু ইণ্টাৰনেশ্যনেল যিটো কথাৰ কাৰণে সকলোৱে ভয় খাই আছে, সেই কথাটো হ'ল যে ডলাৰৰ আৰু টকা আৰু ডলাৰৰ মাজত যিটো পাৰ্থক্য, ডলাৰৰ লগত টকাই ফেৰ মাৰিব পৰা নাইকিয়া। এইখন মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ আহোঁতে টকাৰ মূল্য আছিলে $1 বিপৰীতে 58 টকা, এতিয়া 86 হ'লগৈ। ডলাৰৰ লগত যেতিয়া টকা যিটো অৱমূল্যায়ন হৈছে, তাৰ ফলত ইন্ধনজাত সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰী সকলো বস্তুৰে দাম বাঢ়িব। এই যে এটা অস্থিৰতা আছে, এই অস্থিৰতাৰ পৰা মানুহক আঁতৰাই ৰাখিবৰ কাৰণেই আচলতে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এই ধৰণৰ কথা বতৰাবিলাক হৈছে। আৰু যদি সঁচাকৈয়ে গৌৰৱ গগৈ ইমান দিন পূৰ্বে 2014-15 চনত যদি সাংসদ হৈ গৈছিলে, সেই কথাবোৰ ভাৰতীয় চোৱাংচা সংস্থাই গম নাপায় নেকি? আৰু মুখ্যমন্ত্ৰীজনে যি ধৰণৰ কথা বতৰাবিলাক আনিছে, প্ৰথমে তেওঁ চোৱাংচা সংস্থাবিলাকৰ লগত যোগাযোগ কৰক। আজিতো গৌৰৱ গগৈ এই কথা বতৰাবিলাক খুলুংখুলুংকৈ তেওঁ কৈ দিছে, তেওঁৰ টুইটাৰ হেণ্ডেলত গোটেই ফটোবিলাক আছে। এইটো একো গোপন ফটো নহয়। এই দুখন দেশৰ মাজত যেতিয়া কথা বতৰা হয় তেতিয়া ফটো ছেশ্যন হয়। ফটো ছেশ্যনত এই ফটোবিলাক আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যি টুইটাৰ হেণ্ডেল, সেই হেণ্ডেলবিলাকত এই ফটোবিলাক আছেই। গতিকে এটা অস্থিৰতা, এটা নোহোৱা ৰাজনৈতিক যিটো অস্থিৰতা, হিমন্ত বিশ্ব শৰ্মাই এতিয়া এডভান্টেজ আছাম কৰিবলৈ গৈ আছে। হয়তো তেওঁ বিনিয়োগকাৰী বিচাৰি পোৱা নাই, সেইকাৰণে এনেকুৱা ধৰণৰ কথা বতৰা কৈ মানুহৰ মন ডাইভাৰ্ট কৰিব বিচাৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।